নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ আৰু ডিজিটেল লাইভ ডিএল ফেচবুক পেজলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছো যে নতুন ৰেচন কাৰ্ড পাবলৈ হলে বা নতুনকৈ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ হলে কি কি নথি লাগিব বা কি কি ডকুমেণ্ট লাগিব সেই বিষয়ে আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিল যে অসমত নতুনকৈ লাখ লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়া হ'ব আৰু সেই নতুন ৰেচন কাৰ্ডত পাবলৈ হলে বা নাম অন্তৰ্ভুক্ত কৰিবলৈ হলে কি কি নথিৰ প্ৰয়োজন হ'ব সেয়া আমি আপোনালোকক জনাই আছো। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'ত এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো, যদি এতিয়ালৈকে মই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক পলম নকৰাকৈ আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে যে অসমত লাখ লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়া হ'ব আৰু সেই ৰেচন কাৰ্ড পাবলৈ হ'লে আপোনালোকৰ কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব সেই বিষয়ে আমি আলোচনা কৰি আছো। বন্ধু বান্ধৱীসকল, প্ৰথমে আপোনালোকে এখন এপ্লাই ফৰ্ম লাগিব আৰু সেই এপ্লাই ফৰ্মখন আপোনালোকে হয়তো আপোনালোকৰ ডিলাৰ বা পঞ্চায়ত অফিচত গ'লে পাই যাব। তাৰপিছত আপোনালোকৰ প্ৰয়োজন হ'ব যে আধাৰ কাৰ্ডখন আপোনাৰ বাধ্যতামূলক আধাৰ কাৰ্ড থাকিবই লাগিব। আধাৰ কাৰ্ড নহ'লে আপোনালোকে ৰেচন কাৰ্ড এপ্লাই কৰিব নোৱাৰিব। বন্ধু বান্ধৱীসকল, প্ৰথমে এপ্লাই ফৰ্মখন কালেক্ট কৰি ল'ব, তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ডটো লাগিব আৰু আধাৰ কাৰ্ডৰ পিছত আপোনালোকৰ ভোটাৰ আইডি কাৰ্ড লাগিব। আপুনি ভোট দিয়া যিটো কাৰ্ড আছে, ভোটাৰ আইডি কাৰ্ড আছে, সেই কাৰ্ডটো আপোনালোকৰ লাগিব। তাৰপিছত আপোনালোকৰ এখন বেংক পাছবুক থাকিব লাগিব আৰু সেই বেংক পাছবুকখন আধাৰ লিংক থকাটো বাধ্যতামূলক, আধাৰ লিংক কৰাব লাগিব। বেংক পাছবুকটো লাগিবই আপোনালোকৰ। তাৰপিছত হয়তো আপোনালোকৰ 2011 চেঞ্চাছৰ যিটো কাগজ আছে, চেঞ্চাছত যে নাম থকা যিখন কাগজ আছে আপোনালোকে পঞ্চায়ত অফিচত গ'লে পাব, সেইখন লাগিব। তাৰপিছত 2024 এখন ভোটাৰ তালিকা লাগিব, নতুন যিটো ভোটাৰ তালিকা আছে সেই ভোটাৰ তালিকাখন লাগিব। তাৰপিছত আপোনালোকৰ পান কাৰ্ডটোৰ প্ৰয়োজন হ'ব। তাৰপিছত আপোনালোকৰ সকলোৰে ফটো লাগিব। বন্ধু বান্ধৱীসকল, পৰিয়ালৰ যদি 4জন সদস্য থাকে তেতিয়াহ'লে 4জনৰ এজনৰ লাগিব 3 কপি ফটো, যাৰ নামত ৰেচন কাৰ্ডখন হ'ব। পৰিয়ালৰ হেড মহিলা যিজন আছে সেইজনৰ 3খন ফটো লাগিব আৰু পৰিয়ালৰ সদস্য বাকী কেইজনৰ এখন ফটো লাগিব। বন্ধু বান্ধৱীসকল, আমি আপোনালোকক আকৌ জনাই আছো যে ৰেচন কাৰ্ড পাবলৈ হ'লে প্ৰথমে আপোনালোকে এপ্লাই ফৰ্মটো কালেক্ট কৰিব লাগিব। তাৰপিছত আপোনাৰ এখন আধাৰ কাৰ্ড থাকিব লাগিব, তাৰপিছত ভোটাৰ আইডি কাৰ্ডটো থাকিব লাগিব, তাৰপিছত বেংক পাছবুক আধাৰ লিংক থকা থাকিব লাগিব, তাৰপিছত 2011 চেঞ্চাছত নাম থকা সেই কাগজখন হয়তো লাগিব পাৰে, তাৰপিছত 2024 চনৰ নতুন যিখন তালিকা আছে সেই তালিকাখন এখন লাগিব, আপোনাৰ নাম থকা যিটো পৃষ্ঠা আছে সেইটো। তাৰপিছত আপোনালোকৰ পান কাৰ্ডটো লাগিব, তাৰপিছত আপোনালোকৰ ফটো লাগিব। ফটোখিনি পৰিয়ালৰ সকলো সদস্যৰে এটা ফটো লাগিব আৰু যিজনৰ নামত ৰেচন কাৰ্ড হ'ব তেওঁৰ হয়তো 2খন বা 3খন লাগিব পাৰে। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু এইখিনি আছিলে। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ আমাৰ ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰিব আৰু সকলোকে জানিবলৈ সুযোগ দিব। শেষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি এতিয়ালৈকে মোৰ ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই। থেংক ইউ, বাই বাই। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।